গুৰু আপোনাসমূহ সশ্ৰদ্ধ প্ৰণাম। আজি শিক্ষক দিৱসত উপস্থিত থকা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ মৰমৰ বন্ধু বান্ধৱী, দাদা বাইদেউ, ভাইটি ভণ্টি তথা সহোদৰী, আপোনালোক সকলোকে শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি 5 ছেপ্টেম্বৰ। আমি সকলোৱে জানো যে প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষক দিৱস পালন কৰা হয়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এগৰাকী মহান পণ্ডিত, দাৰ্শনিক, শিক্ষক, ৰাজনীতিবিদ আৰু এগৰাকী ভাল লেখকো আছিল। তেখেতৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাজৰ দেৱকালী নামৰ ঠাইত। তেখেতৰ পিতৃৰ নাম আছিল সৰ্বপল্লী গোস্বামী আৰু মাতৃৰ নাম আছিল সীতামণি। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে 8 বছৰ বয়সলৈকে নিজৰ ঘৰতে থাকি পিতৃ মাতৃৰ তত্বাৱধানত শিক্ষা গ্ৰহণ কৰিছিল। তেখেতে নিজকে শিক্ষক হিচাপে চিনাকি লৈ ভাল পাইছিল। নিজকে কেতিয়াও ৰাষ্ট্ৰপতি হিচাপে চিনাকি দিব বিচৰা নাছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। তেখেতে ৰাষ্ট্ৰপতি হৈ থকা কালছোৱাত তেখেতৰ কেইজনমান বন্ধুৱে তেখেতৰ জন্মদিৱস পাতিব বিচাৰিছিল। তেতিয়া তেখেতে কৈছিল যে মোৰ জন্মদিনত জন্মদিৱস পতাৰ বিপৰীতে শিক্ষক দিৱস হিচাপে পালন কৰিলে মোৰ শিক্ষকসকলৰ প্ৰতি থকা মৰম, শ্ৰদ্ধা, বিশ্বাস তথা সন্মানৰ বাবে তেখেতৰ জন্মদিনটো শিক্ষকসকললৈ উৎসৰ্গিত কৰিলে আৰু সেইদিন ধৰি সমগ্ৰ দেশতে বিদ্যালয় মহাবিদ্যালয়ত শিক্ষক দিৱস পালন কৰা হয়। মোৰ চমু বক্তব্যমানত কিবা ভুল হ'লে মোৰ শিক্ষাগুৰুসকলৰ ক্ষমা প্ৰাৰ্থী। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।